প্ৰাৰম্ভিক অনুসন্ধান কৰাৰ পাছত স্বীকাৰ কৰে বিদ্যুৎ বিভাগৰ গাফিলতিত মৃত্যু হ'ল যতীন বৰাৰ। ৩১ আগষ্ট তাৰিখে খটখটিত কৰ্মৰত অৱস্থাত UK এণ্টাৰপ্ৰাইজ নামৰ কোম্পানীত ঠিকাভিত্তিত কৰ্মচাৰী হিচাপে নিয়োগ হৈ থকা চুঙাজানৰ যতীন বৰাৰ অকাল মৃত্যুৰ ৰহস্য আজি বোকাজানৰ বিদ্যুৎ উপসংমণ্ডল বিষয়াগৰাকীয়ে দুখ স্বীকাৰ কৰাৰ লগতে তেওঁলোকৰ কৰ্মচাৰীয়ে কৰা গাফিলতিৰ বাবে যুৱকজনৰ মৃত্যু হৈছে বুলি উল্লেখ কৰে। প্ৰথমে মই ক'ব বিচাৰিছোঁ কি যোনটো ঘটনা ঘটিলে যাৰ কাৰণে এজন যুৱকৰ মৃত্যু হ'ল, যাৰ এবাৰ লগতে 4জন মানৰ অলপমান ইনজুৰি হ'ল, তাৰ বাবে আমি দুখিত আছোঁ। চবে আমি ইয়াতে দুখত আছে। প্ৰথমে মই সেইটোৱে জনাব বিচাৰিছোঁ আৰু যাৰ এফেক্ট হৈছে ফেমিলি মেম্বাৰখিনিক মই খালী মনোবল শক্তিটোকে মই দিব বিচাৰিছোঁ। হয়, আপুনি যোনটো সুধিছে আমি আমাৰ ফালৰ পৰা কি হৈছে এই প্ৰচেষ্টা চলিছে। আমি অলৰেডি যোৱাকালি ছাছপেনশ্যন এটা ওলালে। যোন মানুহ তাত এনগেজ আছিলে মিষ্টাৰ বাবুৰাম দেৱ, আমাৰ SBO, এই প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন দেখা গৈছে কি তেখেতৰ গাফিলতাৰ কাৰণে আপোনাৰ লাইনটো চাৰ্জ হৈছিলে, যাৰ কাৰণে যুৱকৰ এক্সিডেণ্ট হ'ল, যাৰ কাৰণে যোৱাকালি আমি ছাছপেনশ্যন এটা পালোঁ। তাৰপিছত এতিয়া আমি আমাৰ ফালৰ পৰা অলৰেডি লেটাৰ আমি চব দি পিনে ফৰৱাৰ্ড কৰিলোঁ, আমাৰ ছিনিয়ৰ ইলেক্ট্ৰিকেল ইনস্পেক্টৰলৈও ফৰৱাৰ্ড কৰিলোঁ, আমাৰ CGM DNS আৰু CGM HRSলৈকে আমি ফৰৱাৰ্ড কৰিলোঁ, যাতে আমি যিমান হেল্প কৰিব পাৰোঁ আমাৰ ফালৰ পৰা যোনটো ARC গাইডলাইন্স যোনটো আমি কম্পেনচেশ্যন পায় এফেক্টেড মানুহৰ পৰিবাৰে যোনটো পায়, সেইটো আমি যিমান জল্দি হওক প্ৰচেছ হ'ব লাগে বুলি আমি অলৰেডি এইটো লিখিলোঁ। প্ৰশ্ন হৈছিলে অলপ যোৱাকালি কথা পাতিছোঁ, যেতিয়া এক্সিডেণ্ট হৈছে তেতিয়াৰ পৰা আমি কথা পাতি আছোঁ যে আমি কি ধৰণে সিহঁতক সহায় দিব পাৰিম বুলি। মই সিহঁতক সোধাৰ পিছত সিহঁতে ক'লে কি আজি সিহঁতে গৈছে তাত, সিহঁতৰ এনগেজ আছে, মানুহজনৰ নাম মানস বুলি কৈছিলে, সিহঁতে তাত গৈছে আজি মানুহজনক লগ কৰিব। তাৰপিছত হয়, ফাইনেন্সিয়েল হেল্প সিহঁতে এক্সটেণ্ড কৰিব, কিমান কৰিব সেইটো আমাক ডিছকাছ কৰা নাই, কিন্তু সিহঁতে কৰিব বুলি মোক জনালে। বিকজ চাওক, চাৰ্জটো লাইনটো যিহেতু লাইন শ্বৰ্ট হৈ পিনে সেইটো মানুহৰ ডেথ হ'ল, তেতিয়া আমি এইটো কনক্লুড কৰিব লাগিব কি লাইন চাৰ্জ হৈছিলে কি কয়, আৰু তাৰ বাবে আমি ইনভেষ্টিগেশ্যন কৰিব লাগিব প্ৰথমে। কিন্তু আমাৰ প্ৰিলিমিনাৰী যি আমি সোধপোছ কৰিছোঁ যি আমাৰ ফাইণ্ডিংছ, তাৰ সেইটো বুজায় কি আমাৰ বাবুৰাম দেৱ আমাৰ SBO তেখেতে লাইনটো চাৰ্জ কৰিছিলে, সেইটো ইণ্ডিকেট কৰে। নাই তেখেতে ছাডন ৰিকুৱেষ্ট কৰিছিলে। আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ সজেন্দ্ৰ ফংডৰ ওপৰত। আৰু এইটোৰ ওপৰত ইনভেষ্টিগেশ্যন মই কৰা নাই, মই দেখা নাই, মই ফোন চোৱা নাই এতিয়া, যিহেতু আমাৰ অলপমান পৰিস্থিতি অলপমান বেয়া আছিলে, মই সেইখিনি চাব পৰা নাই। কৈছোঁ মই যি উঠনি মই প্ৰথমতে ক'লোঁ যে আমাৰ ASC গাইডলাইন্স যোনখিনি কম্পেনচেশ্যন পাব লাগে বুলি লিখা আছে সেইখিনি তেখেতে পাব, কিন্তু ইয়াৰ বাবে আমি ডকুমেণ্টছখিনি পাব লাগিব, যেনেকৈ আপোনাৰ ডেথ চাৰ্টিফিকেট পাব লাগিব, পষ্টমৰ্টেম ৰিপৰ্ট পাব লাগিব, নেক্সট টু কিন এখেতৰ আছে, আপোনাৰ ৱাইফ আছে, এখেতৰ এটা চাৰ্টিফিকেট লাগিব। যিমান জল্দি আমি পাওঁ সিমান জল্দি আমি প্ৰচেছ কৰিম, বা আমি ডাইৰেক্টলি আমি ওপৰত কথা পাতি আছোঁ, সেইখিনি নোহোৱাকৈও যদি আমি প্ৰচেছ কৰিব পাৰোঁ সেইটো আমি কথাটো আগবঢ়াইছোঁ। আজি বিষয়াগৰাকীয়ে ইয়াকো জানিবলৈ দিয়ে যে সেইদিনা বিদ্যুৎ বিভাগৰ নিয়ন্ত্ৰণ কক্ষত কৰ্মৰত বাবুৰাম দেৱ নামৰ লোকজনক ইতিমধ্যে বিভাগৰ তৰফৰ পৰা নিলম্বন কৰা হৈছে বুলি। ইয়াৰ উপৰিও বিভিন্ন দিশবোৰৰ ওপৰত অনুসন্ধান চলাই থকা হৈছে বুলিও উল্লেখ কৰিছে। ইতিমধ্যে যতীন বৰাৰ পৰিয়ালক বিদ্যুৎ বিভাগৰ তৰফৰ পৰা ক্ষতিপূৰণৰ বাবে ইতিমধ্যে সকলো ব্যৱস্থা কৰি ঊৰ্ধ্বতম বিভাগলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। আৰু UK এণ্টাৰপ্ৰাইজ নামৰ কোম্পানীটোৰ লগত বোকাজানৰ বিদ্যুৎ বিভাগৰ বিষয়াসকলে ক্ষতিপূৰণৰ বাবে আলোচনা কৰিছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম।